এই মোৰ সেই গান জীৱন নাতৰ শেষ ৰাগিনী কল্যাণ খৰ্মা। বিষ্ণুৰাভাৰ মৃত্যুৰ 3 দিনত এটি গান ৰচনা কৰিছিল বিষ্ণুৰাভাই এখন কাগজত, পেলনীয়া কাগজত। বিষ্ণুৰাভা শয্যাগত, কেঞ্চাৰ বেমাৰত শয্যাগত। বিষ্ণুপ্ৰসাদ ৰাভা কি গান লিখিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাৰ ওপৰত বা ভাওনাক লৈ তেওঁ নিজৰ জীৱনটোক ৰিজনি দিছিল। ভাওনা মানে কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা আৰম্ভ হয় ধেমালি নান্দি তাৰেৰে, সূত্ৰৰে সূত্ৰ হয়, ভাৱৰীয়াই ভাও দিয়ে, আৰু কিবা কাৰণত যদি ধুমুহা হয় ভাওনাখন বন্ধ হৈ যায় বা কাজিয়া লাগি ভাওনাখন বন্ধ হৈ যায়, উদ্যোক্তাসকলে, অৰ্গেনাইজাৰসকলে ভাওনা সমাপ্ত হোৱা বুলি ঘোষণা নকৰে। ভাওনা সমাপ্ত কেতিয়া হয়? কল্যাণ খৰ্মান ৰাগত। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ শেষ গানটো হৈছে এই মোৰ শেষ গান জীৱন নাতৰ শেষ ৰাগিনী কল্যাণ খৰ্মা। পাতনিতে বালু ধেমালি নান্দি ভংগী সূত্ৰধাৰ, নৱ নৱৰসে বালু ভাওনাও, নৱ নৱৰসে বালু ভাওনাও, আশাৰ নিৰাশাৰ। আজি হব মোৰ জীৱন নাতৰ ভাওনাৰ অৱসান, মোৰ জীৱন নাতৰ শেষ ৰাগিনী কল্যাণ খৰ্মা। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।